আৰু জুই লাগিলে আমি এই ধৰণে আজি ইয়াত গৈ আছো যে জুই নুমুৱাবৰ কাৰণে হয় জুই নুমুৱাবৰ কাৰণে আৰু এই জুই নুমুৱাবলৈ যাওঁতে কিমানখিনি ল'ৰা ছোৱালীয়ে ইয়াত প্ৰশিক্ষণ ল'ব লাগিব আৰু বা এইবিলাক যিবিলাক সামগ্ৰী আছে এইবিলাক ইমান যে গধুৰ হয় প্ৰায় এইবিলাক চাগে 15 কেজি মান আশে পাশে ওজন হ'ব আৰু ইমান ওজন লৈ পেলাই বা এই ড্ৰেছযোৰ যে এইযোৰ 10 কেজি ওপৰত আছে তথা এইটো এলুমিনিয়াম কোটেড ড্ৰেছ হয় এইটো পিন্ধি থকাটো সাধাৰণ কথা নহয় আৰু বহুতে ক'ব এতিয়া কেনেকৈ ড্ৰেছযোৰ খুলি পিন্ধি দৌৰিছ কথা হ'ল কি জুই নুমুৱাব সময়ত মানে ইমান চাবলৈ নহয় তো পটাপট লৈ গৈছোঁ জুইৰ ওচৰতহে আমি এইবোৰ বান্ধি মেলি ল'ম কাৰণ এই ড্ৰেছবিলাকে হৈ গ'ল 8-10 কেজি প্লাছ এইটো থাকে প্ৰায় 15 কেজি আৰু এইবিলাক যিবিলাক সামগ্ৰী আপোনালোকে দেখিছে বহুত ওজন হয় আৰু এই নেপচাত এই ধৰণে প্ৰফেচনেলি ট্ৰেইনিং দিয়া হয় ব'লা আৰু আপোনালোকে যদি নেপচাত যদি এই ধৰণে যদি আপোনালোকে যদি কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে আহিব লাগিব নেপচা অৰ্থাৎ নৰ্থ ইষ্ট ফায়াৰ চাৰ্ভিচ একাডেমি আৰু এই নৰ্থ ইষ্ট ফায়াৰ চাৰ্ভিচ একাডেমিত যিসকল আপোনালোকে ছাত্ৰ ছাত্ৰী দেখিছে এই ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ভৱিষ্যত হয় আৰু যদিহে আপোনালোকে যদি অকল নেপচাত বুলিয়ে নহয় আপোনালোকে যদি ডিফেন্সত যদি যাব বিচাৰে নহয় এওঁলোকৰ দৰে আপোনালোকে সম্পূৰ্ণ প্ৰেক্টিচ কৰিব লাগিব আৰু এজন সুস্থ ডেকা বা গাভৰু কি ধৰণে কৰিব পৰা যায় এওঁলোকৰ পৰা বহুতখিনি কথা শিকিব আছে আৰু যিহেতু আমাৰ উঠি অহা প্ৰজন্মই আজিকালি বিভিন্ন বেয়া দিশত গুচি গৈছে কিন্তু তেওঁলোকে যদি এই ধৰণে যদি ৰাতিপুৱা 4 বজাত যিহেতু তেওঁলোকে উঠিব লাগে আৰু এই ৰাতিপুৱা 4 বজাৰ পৰা ৰাতি 9টা বজালৈকে তেওঁলোকক সম্পূৰ্ণ প্ৰশিক্ষণ দিয়া হয় আৰু এয়া হ'ল অসম চৰকাৰৰ দ্বাৰা এফিলিয়েট মাত্ৰ একমাত্ৰ ইনষ্টিটিউট হৈ গ'ল এয়া হৈ গ'ল নৰ্থ ইষ্ট ফায়াৰ চাৰ্ভিচ একাডেমি আৰু আপোনালোকে আজিকালি বিভিন্ন মাধ্যমত আপোনালোকে দেখিবলৈ পাইছে যে ITI বা অন্যান্য বিভিন্ন ধৰণৰ কোৰ্চবিলাকত এতিয়া ফায়াৰ চাৰ্ভিচ একাডেমিৰ কিছুমান কোৰ্চ তেওঁলোকক দিয়া হৈছে কিন্তু সেইবিলাক হৈ গ'ল মাত্ৰ এটা সৰু কোৰ্চে কিন্তু নেপচাত যি দিয়া হৈছে এয়া হৈ গ'ল সম্পূৰ্ণ প্ৰফেচনেল হয় প্ৰফেচনেল আপোনালোকে দেখিব পাইছে এয়া হৈ গ'ল সম্পূৰ্ণ প্ৰফেচনেল এওঁলোকৰ যি ইয়াত ড্ৰেছ পাতিৰ পৰা আদি কৰি তেওঁলোকৰ যি ইয়াত কমপ্লিট ডিসিপ্লিন কৰা হয় ডিসিপ্লিনত সম্পূৰ্ণ তেওঁলোকক শিকোৱা হয় আৰু এই নেপচাতে এজন পাৰফেক্ট সিটিজেন তেওঁলোকক বনোৱা হয় এজন পাৰফেক্ট যি ডিফেন্সত যাব কাৰণে এজন ছাত্ৰ বা ছাত্ৰীক বা কমান্ডো বা অন্যান্য আৰ্মি বা অন্যান্য বিভিন্ন ধৰণৰ যদি কোনোবা যদি ছাত্ৰ ছাত্ৰী যদি যাব বিচাৰে তেওঁলোকে আহিব লাগিব এই নেপচাত আৰু এই নেপচা আছে আমাৰ চৰাইদেউ জিলা লাকুৱাত হয় আৰু তেওঁলোকৰ লগত যদি আপোনালোকে পোনপটীয়াকৈ যদি যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে মই স্ক্ৰীনত তেওঁলোকৰ নাম্বাৰটো দি থোৱা আছে তাত আপোনালোকে সম্পূৰ্ণকৈ তেওঁলোকৰ লগত নিজে কথা পাতি তেওঁলোকৰ লগত আপোনালোকে বহুতখিনি কথা জানি ল'ব পাৰিব আৰু ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকৰ পৰা আমি অকণমান জানোচোন ভাইটি তুমি ক'ৰ পৰা আহিছা মই উদালগুৰি হয় আৰু ইয়াত কোৰ্চ কৰা কিমান দিন হ'ল মোৰ হ'ল 10 মান্থ হৈ গ'ল কেনেকুৱা পাইছা ইয়াত ভাল লাগিছে সম্পূৰ্ণ ডিসিপ্লিন ডিসিপ্লিনটো আৰু কিবা অসুবিধা পাইছা নাই একো পোৱা নাই হয় আৰু তুমি ভাইটি ক'ৰ পৰা আহিছা মই যোৰহাটৰ পৰা আহিছোঁ যোৰহাট ভাইটি তুমি ক'ৰ পৰা আহিছা चिरंग हाँ। अच्छा केनुका पाइसा कोर्स अच्छा ही लगा है हाँ, मतलब लेकिन थोड़ा टफ है हाँ और डिसिप्लिन के साथ रहना भी पड़ता है हाँ আচ্ছা ভাই তুমি ক'ৰ পৰা আহিছা মই দুলিয়াজানৰ পৰা আহিছোঁ দুলিয়াজান হয় আপোনালোকে দেখিবলৈ পাব ইয়াত অসমৰ প্ৰায়খন জিলাৰ পৰা তেওঁলোকে আহিছে আৰু আহি পেলাই তেওঁলোকে ইয়াত নেপচাত যি ফায়াৰ চাৰ্ভিচ একাডেমিৰ যি কোৰ্চ তেওঁলোকে ল'বৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু এই ফায়াৰ চাৰ্ভিচত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে কোৰ্চ লয় নহয় তেওঁলোকে ভৱিষ্যত মুঠতে যিকোনো ডিফেন্সত তেওঁলোকৰ যাবৰ কাৰণে সুবিধা হয় আৰু এতিয়া আপোনালোকে এটা কথা শুনি ভাল পাব যে এই নেপচাৰ প্ৰায় অল ইণ্ডিয়া ৰেংক 1 লোক প্ৰকাশ মৰাণে 1 নম্বৰ পাইছে আৰু আগতে এইবিলাক স্থানত কিন্তু আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীয়ে পোৱা নাছিলে বহিৰাগত ব্যক্তিবিলাকে সেইবিলাক স্থান কিন্তু আগতে দখল কৰিছিল কিন্তু যেতিয়াৰ পৰা এই নেপচা আহি গ'ল এই নেপচাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত প্ৰশিক্ষণ লয় তেওঁলোকে লোৱাৰ পাছত এতিয়া বহুকেইটা স্থানত আমাৰ অসমৰ অসমীয়া থলুৱা ল'ৰা ছোৱালীবিলাকে এতিয়া সেইবিলাক স্থান দখল কৰিবৰ কাৰণে তেওঁলোকে সক্ষম হৈছে খুব বেছি ভাল লাগিছে এই ধৰণে যাতে আমাৰ অসমৰ যিবিলাক অনুষ্ঠানবিলাক আছে আৰু বা আমাৰ অসমৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এতিয়া আগবাঢ়ি আহিছে আহি পেলাই এতিয়া প্ৰতিটো স্থান তেওঁলোকে দখল কৰিবৰ কাৰণে চেষ্টা কৰিছে খুব বেছি ভাল লাগিছে আৰু আপোনালোকৰ যদি ছাত্ৰ ছাত্ৰী যদি আছে মেট্ৰিক পাছ কৰা বা হাই সেকেন্ডাৰী পাছ কৰা আৰু যদিহে আপোনালোকে নেপচাত যদি এডমিশন ল'ব বিচাৰিছে আৰু তেওঁলোকৰ দৰে এজন যদি পাৰফেক্ট যদি হিউম্যান বিং যদি হ'ব বিচাৰিছে এজন যদি পাৰফেক্ট আপোনালোকে যদি ডিফেন্সত যদি যাব বিচাৰিছে বা নেপচাৰ ফায়াৰ সাৰ্ভিসৰ লগত যদি আপোনালোকে জড়িত হ'ব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰটোত যোগাযোগ কৰক আৰু যেহেতু এতিয়া তেওঁলোকৰ এডমিশন চলি আছে আৰু ডিগবৈ ৰিফাইনাৰীত পাইছে চিন্তুৰাজ মৰাণ আৰু এই ধৰণে বহু আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে এতিয়া ইয়াত সিটবিলাক পাবৰ কাৰণে সক্ষম হৈছে আৰু যি যে আপোনাৰ চৰাইদেউ জিলাৰ এই লাকুৱাত যি এই কেম্পাছটো যে আছে আপোনালোকে যদি এক পাক যদি প্ৰতিটো ফালে যদি আপোনালোকে চাই দিয়ে ইয়াত দেখিব আপোনালোকে বয়জ হোষ্টেলছ আছে
আছে, গাৰ্লছ হোষ্টেল আছে, আৰু ইয়াৰ যিটো কেম্পাছ, এই কেম্পাছটো বহুত সুন্দৰ আৰু আপোনালোকে সকলোবিলাক সুবিধা এই কেম্পাছটোৰ ভিতৰতে পাব। না আপোনালোকে ধৰক ক'ৰবাত বাহিৰত গৈ পেলাই কাম কৰিব লাগিছে, বাহিৰত আপোনালোকৰ যাব কোনো প্ৰয়োজনে নাই, সম্পূৰ্ণ আপোনালোকে ফেচিলিটি গোটেই এই কেম্পাছটোৰ ভিতৰতে পাব। আৰু কেম্পাছটো চাওক ইমান ধুনীয়া, আৰু এই কেম্পাছটো এতিয়া বৰ্তমান নেপচাৰ আণ্ডাৰত আছে, আৰু এই নেপচাৰ আণ্ডাৰত থকাৰ পাছতেই ইমানবিলাক ল'ৰা ছোৱালীয়ে ইয়াত এতিয়া প্ৰশিক্ষণ লৈ আছে, আৰু তেওঁলোকৰ যাতে ভৱিষ্যতটো উজ্জ্বল হওক তাৰে প্ৰচেষ্টাত এতিয়া নেপচাৰে সম্পূৰ্ণভাৱে সময় দিছে। আৰু এতিয়া ছাত্ৰ ছাত্ৰীও তেওঁলোকক সময় দি পেলাই সম্পূৰ্ণভাৱে এতিয়া তেওঁলোকে কি ধৰণে আমাৰ অসমীয়া যিসকল নিবনুৱা আছে তেওঁলোকক যাতে ক'ৰবাত নহয় ক'ৰবাত কিবা এটা স্থান দিব পাৰে সেয়া সকলোৱে চেষ্টা কৰিছে। কিন্তু ইয়াতে মই আপোনালোকক আৰু এটা কথা কৈ দিওঁ, প্ৰায়বিলাক আপোনালোকে আগতে কিছুমান ৰিউমাৰ শুনিবলৈ পাইছিলে যে নেপচাত পঢ়ি পেলাই বহু ল'ৰা ছোৱালীয়ে ইয়াৰ পৰা ওলাই গৈ পেলাই বাহিৰত কিছুমান বদনাম গাইছিলে, হয়, আৰু সেইবিলাক হৈ গ'ল কি, যিবিলাক ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ কোৰ্চটো সম্পূৰ্ণ কৰিব নোৱাৰে তেওঁলোকে গৈ বাহিৰত বদনাম গাইছিলে। কিন্তু ইয়াত যদি আপোনালোকে আহিম বুলি যদি ভাবিছে তেতিয়াহ'লে আপোনালোকে ঘৰৰ পৰা একদম প্ৰিপেয়াৰ হৈ আহিব লাগিব যে ৰাতিপুৱা 4টা বজাত আপোনালোকে উঠিব লাগিব আৰু ৰাতি 9টালৈকে আপোনালোকে কষ্ট কৰিব পাৰিব লাগিব। সেইখিনি মেণ্টেলিটি যদি আপোনাৰ থাকে তেতিয়াহে আপুনি নেপচালৈ আহিব, আৰু নেপচাত আহি পেলাই এটা সম্পূৰ্ণ সুস্থ স্বাস্থ্য আপোনালোকে তৈয়াৰ কৰিব পাৰিব, আৰু ভৱিষ্যত আপোনালোকে আপোনালোকৰ জীৱনটো উজ্জ্বল কৰি তুলিব পাৰিব। ইয়াত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে এই যে কোৰ্চবিলাক কৰিছে অকল তেওঁলোকে যে অকল এই ধৰণে প্ৰেক্টিছ কৰে তেনেকুৱা নহয়, তেওঁলোকৰ ফিজিকেলি হয়, থিয়ৰী হয়, বা অন্যান্য বিভিন্ন ধৰণৰ খেল ধেমালি তেওঁলোকে কৰিবই লাগিব, এয়া বাধ্যতামূলক। মুঠতে ৰাতিপুৱা তেওঁলোকে 4টা বজাত উঠিব, তেওঁলোকে প্ৰেক্টিকেল কৰিব লাগিব, থিয়ৰী কৰিব লাগিব, এয়াই যে নহয় অকল তেওঁলোকে খেল ধেমালি কৰিব লাগিব এয়া কথাও নহয়। মুঠতে আপুনি ইয়াত আহিলে পঢ়িবও লাগিব, প্ৰেক্টিকেলো কৰিব লাগিব, থিয়ৰী কৰিব লাগিব, আৰু গধূলি সময়ত তেওঁলোকে ইয়াত খেল খেলিবই লাগিব, এয়া বাধ্যতামূলক। মুঠতে কিবা নহয় কিবা আপোনালোকে খেল খেলিবই লাগিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মুঠতে কিবা যদি বেয়া বস্তু খায় ইয়াত কিন্তু সেইবিলাক সম্পূৰ্ণ নিষেধ। মুঠতে বাউণ্ডেৰীৰ ভিতৰত সোমোৱাৰ লগে লগে আপোনালোকে ইয়াত একো খাব নোৱাৰে, একো চুব নোৱাৰে, একো সেইবিলাকৰ লগত ৰিলেশ্যন একো ৰাখিব নোৱাৰে। মুঠতে আপোনালোকে সম্পূৰ্ণ এজন স্বাস্থ্যৱান মানে ব্যক্তি হ'বই লাগিব। আৰু ইয়াত অকল পুৰুষ বুলি নহয়, মহিলাবিলাকো আছে, ছোৱালীবিলাকো আহিছে, আৰু মোৰ লগত এফালে এগৰাকী আছে ভণ্টি। তোমাৰ নামটো? পৰিস্মিতা দাস। ক'ৰ পৰা আহিছা? মই যোৰহাট তিতাবৰ। যোৰহাট তিতাবৰ। ল'ৰাবিলাকে যি ধৰণে কষ্ট কৰি গৈছে ছোৱালীবিলাকো সমানে তেওঁলোকে কষ্ট কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। আৰু এগৰাকী দেখিছো ভণ্টি, তোমাৰ ঘৰ? মোৰ ঘৰ শিৱসাগৰ। শিৱসাগৰ। আৰু তুমি ভণ্টি ক'ৰ পৰা আহিছা? ধেমাজি। ধেমাজি। তুমি ক'ৰ পৰা আহিছা? চিৰাং ডিষ্ট্ৰিক্ট। চিৰাং ডিষ্ট্ৰিক্ট। চাওক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, অৰ্থাৎ অসমৰ প্ৰায়বিলাক জিলাৰ পৰাই ছাত্ৰ ছাত্ৰীবিলাকে আহি পেলাই তেওঁলোকে এই নেপচাত তেওঁলোকে আহি যোগাযোগ কৰিছে, আৰু ভৱিষ্যত তেওঁলোকে যাতে উজ্জ্বল ভৱিষ্যত তেওঁলোকে আগবাঢ়ি যাব পাৰে। এনি প্লানিং? মই ভৱিষ্যতে ফায়াৰমেন হ'ব বিচাৰিছা। তে এই ধৰণে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে মনত কিবা নহয় কিবা এটা ভাবি আহিছে, আৰু সেইকাৰণে তেওঁলোকে আহি পেলাই এই নেপচাত তেওঁলোকে যোগাযোগ কৰিছে, বা তেওঁলোকে এই নেপচাত তেওঁলোকে প্ৰশিক্ষণ লৈছে। আৰু আপোনালোকৰ যদি ছাত্ৰ ছাত্ৰী আছে, যদিহে তেওঁলোকে ধৰক বেলেগ কোৰ্চ কৰা নাই, আৰু যদিহে তেওঁলোকে ধৰক ডিফেন্সত যাব যদি বিচাৰিছে, বা যদি ফায়াৰ লগত যদি তেওঁলোকে যদিহে জড়িত হ'ব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে নেপচাৰ লগত যোগাযোগ কৰক। তেতিয়াহ'লে আৰু আজি ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, আপোনালোকক যিমানখিনি পাৰোঁ এই নেপচাৰ তথ্যখিনি আপোনালোকক দিবৰ কাৰণে আমি চেষ্টা কৰিলোঁ। ভিডিঅ'টো আৰু বৰ বেছি দীঘল নকৰি আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।